হেল্ল' ষ্টুডেণ্ট, ইতিমধ্যে আহি পৰিছে এটা অতিকে দুখজনক খবৰ। ইতিমধ্যে কিছুমান ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম 2025 আৰম্ভ হৈ গৈছে আৰু আন কিছুমান ডিষ্ট্ৰিক্টত খুব সোনকালে হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হ'ব লগা আছিল। কিন্তু যিটো প্ৰাকৃতিক দুৰ্যোগৰ বাবে বৰ্তমান হাফ ইয়াৰলি এক্সামটো পিছুৱাই দিয়া হৈছে। তোমালোকে নিশ্চয় গম পাইছা যে অসমৰ কেইখনমান জিলাত এতিয়া বানৰ কবলত আছে। ইতিমধ্যে বিভিন্ন জিলাৰ বহুতো গাঁও পাৰ্শ্বৱৰ্তী নদীৰ বানপানীৰ ফলত ডুব গৈছে। গতিকে এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াত যথেষ্ট অসুবিধা হ'ব। গতিকে এনে সকলোবোৰ দিশ পৰ্যালোচনা কৰি জিলা কৰ্তৃপক্ষই সামগ্ৰিকভাৱে আপকামিং হাফ ইয়াৰলি এক্সাম বৰ্তমান বাতিল কৰিছে। পৰৱৰ্তী নিৰ্দেশনা নহালৈকে তেনে জিলাসমূহত পুনৰ হাফ ইয়াৰলি এক্সামৰ বাবে ৰুটিন দিয়া হ'ব। কেতিয়াৰ পৰা আৰম্ভ হ'ব খুব সোনকালে জনাব। বিভাগীয়ভাৱে পুনৰ ৰুটিন প্ৰস্তুত কৰা হ'ব। এতিয়া আমি জানো আহা ক'ত ক'ত এনে হাফ ইয়াৰলি এক্সাম পিছুৱাই দিয়া হৈছে। নটিচখন তোমালোকে লক্ষ্য কৰিছা। ইন ভিউ অফ দ্য অনগোয়িং ফ্লাড situation and as per the instruction of the District Commissioner Golaghat, the half yearly examination of class 9-10 which was scheduled to be concerned from 20 September 2025 and all examination of elementary school are hereby postponed until further notice. তো এইখন হৈছে Office of the Inspector of Government of Assam, Office of the Inspector of School, Golaghat District Circle। তো দেখা পাইছে যে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত যিটো সামগ্ৰিক বান পৰিস্থিতি হৈছে তাৰ বাবে যিটো 20 ছেপ্টেম্বৰৰ পৰা হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হ'বলগীয়া আছিল, সেই এক্সাম নৱম আৰু দশম শ্ৰেণীৰ পিছুৱাই দিয়া হৈছে। যেতিয়ালৈকে ইয়াত কি দিছে, আনটিল ফাৰ্ডাৰ নটিচ, পৰৱৰ্তী নিৰ্দেশনা নহালৈকে। আৰু অকল ক্লাছ 9-10ৰ এক্সাম বুলিয়ে নহয়, ইয়াত দিছে অল এক্সামিনেশ্যন অফ এলিমেণ্টাৰী স্কুল আৰ হিয়াৰ বাই পষ্টপেন। অৰ্থাৎ বাকী অন্যান্য যিবিলাক LP স্কুল বা ME স্কুল সকলো স্কুলৰে পৰীক্ষা বৰ্তমান পিছুৱাই দিয়া হৈছে। তো অল কনচাৰ্ণ আৰ হিয়াৰ বাই ইনফৰ্ম একৰ্ডিংলি ইয়াত দিছে। তো ডিঅ'ৰ ফালৰ পৰা চহী কৰি দিছে। তো ইয়াৰ পৰা আমি বুজা গ'ল যে লগতে দেখিছে যে এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইমিডিয়েটলি আফটাৰ দুৰ্গা পূজা ভেকেশ্যন এণ্ড ৰিচিডিউল ডেট অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। তাত এক্সামিনেশ্যন কেতিয়া অনুষ্ঠিত হ'ব, আফটাৰ দুৰ্গা পূজা ভেকেশ্যন, অৰ্থাৎ দুৰ্গা পূজাৰ বন্ধৰ পাছত। আৰু তেতিয়া ৰিচিডিউল ডেট দিব, নতুনকৈ পুনৰ ৰুটিন দিব। আৰু তেতিয়া এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ টাইম। আৰু সেই পৰৱৰ্তী নিৰ্দেশনা খুব সোনকালে আহি আছে। অৰ্থাৎ ইয়াৰ পৰা এটা স্পষ্ট হ'ল যে দুৰ্গা পূজাৰ পিছতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব গোলাঘাট ডিষ্ট্ৰিক্টত। তো ইনফৰ্মেশ্যনখিনি তোমালোকলৈ শ্বেয়াৰ কৰিলোঁ, নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ। এনিৱে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু নতুনকৈ যদি কোনোবা আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা।